আজি লৈ আহিছো গুৱাহাটী ইউনিভাৰ্চিটিৰ আন্ডাৰত ফাৰ্ষ্ট সেমিষ্টাৰ আৰু থাৰ্ড সেমিষ্টাৰৰ যিটো কমন পেপাৰ আছিল যে MDC VAC আৰু AAC তো এই তিনিখন পেপাৰত তোমালোকৰ যেহেতু এক্সাম হোৱা নাই তো তোমালোকৰ এক্সামটো কেতিয়া হ'ব যেহেতু কালি গুৱাহাটী ইউনিভাৰ্চিটিৰ ফালৰ তোমালোকৰ নোটিছ দিয়া হৈছে বা প্ৰগ্ৰামটো বা ৰুটিনটো দিছে তোমালোকৰ যেটো কমন পেপাৰ MDC VAC আৰু AAC সাবজেক্ট আছিল ফাৰ্ষ্ট এণ্ড থাৰ্ড সেমিষ্টাৰত তো ফাৰ্ষ্ট সেমিষ্টাৰ যেটো তিনিখন পেপাৰ আছিল যে AAC VAC আৰু MDC এই তিনিখন পেপাৰৰ এক্সামটো কেতিয়া ল'ব তো সেইটো তোমালোকক দেখুৱাম আৰু থাৰ্ড সেমিষ্টাৰৰ যি দুখন পেপাৰ আছিল যেনে MDC আৰু VAC এই দুখন পেপাৰত তোমালোকক কিমান তাৰিখত এক্সাম দিব লাগিব কোনটো তাৰিখত তোমালোকৰ কোন পেপাৰৰ এক্সাম আছে সম্পূৰ্ণখিনি তোমালোকক আজি দেখুৱাম তো তোমালোকে ভিডিঅ'টো স্কিপ নকৰি ভিডিঅ'টো তোমালোকে হেকলৈ চাই থকা তো আহা ভিডিঅ'টো সোনকালে আৰম্ভ কৰোঁ প্ৰথমত তোমালোকে চাই লোৱা যে ফাৰ্ষ্ট সেমিষ্টাৰৰ যেটো প্ৰগ্ৰাম আছিল AEC VAC আৰু MDC তিনিখন পেপাৰৰ কিমান তাৰিখত এক্সাম হ'ব তাৰ পিছত দেখুৱাই আছো থাৰ্ড সেমিষ্টাৰৰ ছাত্ৰ ছাত্ৰীসকলক তো প্ৰথমত ফাৰ্ষ্ট সেমিষ্টাৰৰ ছাত্ৰ ছাত্ৰীসকলে চাই লোৱা যে BC BCom তো এইটো আছিল গুৱাহাটী ইউনিভাৰ্চিটিৰ ফালৰ দিয়া আছে গুৱাহাটী ইউনিভাৰ্চিটি আৰু FIUGP অন সেমিষ্টাৰ AEC VAC MDC এক্সামিনেশ্যন 2025 ফৰ বেচ 2025 তো এইটো আছিল যে AEC আৰু VAC MDC যেটো প্ৰগ্ৰাম এইটো আছিল প্ৰগ্ৰাম ইয়াত যেটো তোমালোকৰ দিয়া আছে পেপাৰ কেয়াৰিং আৰু এক্সাম ডিউৰেশ্যন তো তোমালোকৰ যেটো সাবজেক্ট আছে তো 60 মাৰ্কৰ যিখন পেপাৰ এক্সাম হ'ব হেতু তোমালোকৰ টাইমটো কিমান দিয়া আছে 2.5 ঘণ্টা হ'ব আৰু যি যে পেপাৰৰ তোমালোকে 45 মাৰ্কছৰ এক্সাম দিবা তো হেতু তোমালোকৰ কিমান দিব লাগিব 2 আৱাৰ্স 2 ঘণ্টা এক্সাম দিব লাগিব 30 মাৰ্কছৰ এক্সাম হলে তোমালোকৰ 1.5 ঘণ্টা এক্সাম দিব লাগে আৰু 15 মাৰ্কছৰ এক্সাম দিলে তোমালোকৰ 1 ঘণ্টা এক্সাম দিব লাগে হেতু দিয়া আছে আৰু তোমালোকৰ ইয়াত দিয়া আছে মৰ্নিং কিমান তাৰিখৰ কিমান টাইমৰ পৰা হ'ব যে 9টাৰ পৰা 11:30 বজালৈ তোমালোকৰ মৰ্নিংৰ যি এক্সাম আছে সেইখিনি চলিব আৰু আফটাৰনুনৰ যিবিলাক সাবজেক্টৰ এক্সাম আছে এইটো 1:30টাৰ পৰা 4টা PM লৈ তোমালোকৰ এক্সাম চলিব এতিয়া হা যে তোমালোকৰ কিমান তাৰিখত এক্সাম আছে প্ৰগ্ৰামটো যেটো দেখিবলৈ পাইছা ইয়াত যেটো ডে মৰ্নিং আৰু আফটাৰনুন দিয়া আছে তো তোমালোকৰ যেটো 27/1/2026 টুইজডে তো 27 জানুৱাৰী 2026 বৰ্ষত এক্সাম আছে যে ফাৰ্ষ্ট সেমিষ্টাৰ মৰ্নিংত এক্সাম নাই 27 তাৰিখত আফটাৰনুন এক্সাম আছে কি যে এবিলিটি এনহান্সমেন্ট কোৰ্স যেটো AEC তো তোমালোকৰ জনে যি সাবজেক্ট লৈছে AEC সাবজেক্ট যে ইংলিশ আসামিজ যোগাযোগমূলক অসমীয়া বড়ো বেঙ্গলী জনে যি সাবজেক্ট লৈছে এবিলিটি এনহান্সমেন্ট কোৰ্সৰ ভিতৰত হেতু এক্সাম তোমালোকক কিমান তাৰিখত দিব লাগিব 27 জানুৱাৰী 2026 বৰ্ষৰ টুইজডে তোমালোকক আফটাৰনুনত দিব লাগিব এইখন বিষয়ৰ এক্সাম তাৰ পিছত আহা যে 27 28 তাৰিখত এক্সাম নাই আকৌ 29 তাৰিখ 29 জানুৱাৰী 2026 ইস তাৰিখত তোমালোকৰ থাৰ্সডে তোমালোকৰ দিব লাগিব ভ্যালু এডেড কোৰ্স তো BC যি সাবজেক্ট তোমালোকে পঢ়ি আছা ফাৰ্ষ্ট সেমিষ্টাৰ এইখন বিষয় তোমালোকৰ 29 জানুৱাৰী 2026 বৰ্ষত হেতু এক্সাম দিব লাগিব মৰ্নিংত তো মৰ্নিংত এক্সাম কেতিয়া হ'ব 9টাৰ পৰা 11:30 বজালৈ তোমালোকৰ মৰ্নিংৰ এক্সাম দিব লাগিব ভ্যালু এডেড কোৰ্স যেটো সাবজেক্ট আছে আকৌ তাৰ পিছত তোমালোকৰ আৰু এটা সাবজেক্ট আছে যেটো তিনিটা তোমালোকৰ কমন পেপাৰ আছে যে যেটো আৰু এটা আছে মাল্টি ডিসিপ্লিনাৰী কোৰ্স বা চমুকৈ MDC তো MDC সাবজেক্ট তোমালোকৰ যে কিমান তাৰিখ হ'ব 2 ফেব্ৰুৱাৰী 2026 মানডে তো তোমালোকৰ ফেব্ৰুৱাৰী 2 তাৰিখৰ 2026 বৰ্ষৰ মানডে সোমবাৰ দিনা তোমালোকৰ আৰু মৰ্নিংত নহয় তো মৰ্নিংত এক্সাম নাই হেতু আফটাৰনুনত ফাৰ্ষ্ট সেমিষ্টাৰ এটো আফটাৰনুন দিব লাগিব মাল্টি ডিসিপ্লিনাৰী কোৰ্স তো MDC জনে যি সাবজেক্ট লৈছে সেইখন বিষয় তোমালোকৰ 2 ফেব্ৰুৱাৰীত এক্সাম দিব লাগিব এই তিনিখন এক্সাম তোমালোকৰ দিব লাগিব যে ফাৰ্ষ্ট সেমিষ্টাৰ যেটো AEC তো এবিলিটি এনহান্সমেন্ট কোৰ্স তো AEC সাবজেক্ট তোমালোকৰ 27 জানুৱাৰী 2026 বৰ্ষত দিব লাগিব তাৰ পিছত তোমালোকৰ যেটো ভ্যালু এডেড কোৰ্স বা চমুকৈ BEC সাবজেক্ট সেই BEC সাবজেক্ট তোমালোকৰ 29 জানুৱাৰী 2026 বৰ্ষত কিমান মৰ্নিংত দিব লাগিব তাৰ পিছত আহা যায় আৰু এটা যেটো মাল্টি ডিসিপ্লিনাৰী কোৰ্স বা চমুকৈ MDC তো MDC সাবজেক্ট 2 ফেব্ৰুৱাৰী 2026 ইয়াৰৰ তোমালোকৰ কিমান তাৰিখ দিব লাগিব আফটাৰনুনত দিব লাগিব তো এইটো আছিল প্ৰগ্ৰাম তো ফাৰ্ষ্ট সেমিষ্টাৰৰ এইখানে আছিল তিনিখন সাবজেক্টৰ এইটো আছিল ৰুটিন তো ৰুটিনখন তোমালোকে চাবা তো ৰুটিনটো ডেসক্ৰিপচনত দিয়া আছে তাৰ পৰা তোমালোকে চাব পাৰা আৰু ইয়াত তোমালোকৰ কোৱা হৈছে যে এনি চেঞ্জ কাৰেকচন ৰিচিডিউল অফ প্ৰগ্ৰাম তো তোমালোকৰ এই যেটো প্ৰগ্ৰাম আছে এই প্ৰগ্ৰামটো যিকোনো সময়তে তোমালোকৰ এটো চেঞ্জ কৰিব পাৰে গুৱাহাটী ইউনিভাৰ্চিটিৰ ফালৰ পৰা তোমালোকে এটো চেঞ্জ কৰিব পাৰে আৰু কোৱা হৈছে উইল বি নটিফাইড অনলি ইন দা গুৱাহাটী ইউনিভাৰ্চিটি ওয়েবসাইট তো
তোমালোকৰ যদি এইটো কিবা কাৰণত যদি গুৱাহাটী ইউনিভাৰ্চিটি চেঞ্জ কৰি দিয়ে তো আকৌ সেই নটিচটো তোমালোকৰ গুৱাহাটী ইউনিভাৰ্চিটি ৱেবছাইটত তোমালোকৰ দিয়া থাকিব এইটো কোৱা হৈছে আৰু তোমালোকৰ এই নটিচটো কেতিয়া দিয়া হৈছে গোপীনাথ বৰদলৈ নগৰৰ পৰা এইটো দিয়া আছে 24 ডিসেম্বৰ 2025 তো যোৱাকালি তোমালোকৰ এই নটিচটো তোমালোকৰ দিয়া হৈছে গুৱাহাটী ইউনিভাৰ্চিটিৰ ফালৰ পৰা তো এইখন আছিল তোমালোকৰ ফাৰ্ষ্ট সেমিষ্টাৰ প্ৰগ্ৰাম তিনিখন পেপাৰৰ যেটো AEC BEC আৰু MDC এক্সামিনেশনৰ এতিয়া যিসকলে থাৰ্ড সেমিষ্টাৰৰ পঢ়ি আছে থাৰ্ড সেমিষ্টাৰৰ যেটো পেপাৰ আছে সেইখন পেপাৰৰ কিমান তাৰিখত এক্সাম হ'ব সেইখন তোমালোকে চোৱা তো এইখন আছিল থাৰ্ড সেমিষ্টাৰৰ প্ৰগ্ৰাম যেটো MDC আৰু VEC এক্সাম আছিল তো এই এক্সামিনেশনৰ তোমালোকৰ প্ৰগ্ৰামটো চোৱা তো গুৱাহাটী ইউনিভাৰ্চিটি FIUGP থাৰ্ড সেমিষ্টাৰ MDC এণ্ড VEC এক্সামিনেশন 2025 ফৰ বেচ 2024 তো এইটো আছিল 2024 ৰেগুলাৰ বেচৰ এণ্ড 2023 এৰিয়াৰ তো এৰিয়াৰ এটো দুটাই দিয়া আছে তোমালোকৰ দুটা বেচৰি দিয়া আছে যেটো তোমালোকৰ প্ৰগ্ৰাম হয় এটো চোৱা তো 2023 বৰ্ষৰ যেটো আছে যিসকল ছাত্ৰ তেওঁলোকে 5th সেমিষ্টাৰত পাইছে গৈ তো তেওঁলোকৰ আছে যেটো MD সাবজেক্ট আছে সেইটো দিয়া আছে আৰু যিসকলে থাৰ্ড সেমিষ্টাৰৰ যেটো MDC আৰু BSc আছিল সেইটো প্ৰগ্ৰামটো যেতে দিয়া আছে তো ইয়াত যেটো তোমালোক দেখিবলৈ পাইছা পেপাৰছ কেয়াৰিং আৰু এক্সামিনেশন ডিউৰেচন তো তোমালোকৰ পেপাৰছ কেয়াৰিংছ দিয়া আছে 45 মাৰ্কস তো তোমালোকৰ যেটো 45 মাৰ্কসৰ এক্সাম যেটো দিবা তোমালোকে যিকোন পেপাৰৰ তো হেটো তোমালোকৰ টাইমটো কিমান দিয়া থাকিব 2 আৱাৰ্স আৰু তোমালোকৰ যদি কোনো সাবজেক্ট 30 মার্কসৰ এক্সাম তোমালোকে দাও তো তেনেহলে তোমালোকৰ 1.5 আৱাৰ্স তোমালোকে 1.5 ঘন্টা এক্সাম দিব লাগিব আৰু 15 মার্কসৰ যিখন পেপাৰৰ এক্সাম আছে সেইখন পেপাৰ যদি 15 মার্কসৰ এক্সাম দাও তেনেহলে তোমালোকৰ 1 আৱাৰ্স বা 1 ঘন্টা এক্সাম দিব লাগিব আৰু মৰ্নিংতে আছে তোমালোকৰ মৰ্নিংৰ এক্সামটো স্টাৰ্ট হ'ব তোমালোকৰ 9টাৰ পৰা 11:30 বজালৈ তোমালোকৰ মৰ্নিং শিফটৰ যিবিলাক সাবজেক্টৰ এক্সাম আছে সেইখিনি চলিব আৰু যি সাবজেক্ট তোমালোকৰ আফটাৰনুনত আছে সেই আফটাৰনুনত তোমালোকৰ 1:30 PM ৰ পৰা তোমালোকৰ 3:30 বজালৈ তোমালোকৰ এক্সাম চলিব এটো কৈছিল যে তোমালোকৰ মৰ্নিং আৰু আফটাৰনুনৰ এক্সামটো তোমালোকৰ টাইমখিনি দিয়া আছে এতিয়া হা প্ৰগ্ৰাম তেজৰ প্ৰগ্ৰামটো চোৱা যে কোনটো সাবজেক্ট বা কোনখন পেপাৰত কিমান তাৰিখত এক্সাম দিয়া আছে এটো তোমালোকে চোৱা তে যেটো ডে মৰ্নিং এণ্ড আফটাৰনুন তো তোমালোকৰ যেটো দিয়া আছে 2026 টুইজডে তোমালোকৰ 20 জানুৱাৰী 2026 বৰ্ষৰ যে টুইজডে মৰ্নিংত এক্সাম নাই তো আফটাৰনুনত আছে এক্সাম কি সাবজেক্টৰ এক্সাম দিব লাগিব মাল্টি ডিসিপ্লিনাৰী কোর্স বা সমকৈ MDC তো তোমালোকৰ থাৰ্ড সেমিষ্টাৰৰ যি জনে যি সাবজেক্ট তোমালোকে MDC পঢ়ি আছা সেইখন বিষয় তোমালোকৰ কিমান তাৰিখত এক্সাম দিব লাগিব 20 জানুৱাৰী 2026 বৰ্ষৰ আফটাৰনুনত দিব লাগিব আফটাৰনুনত কিমান তাৰিখ টাইমৰ পৰা হ'ব তোমালোকৰ 1:30 পৰা 3:30 বজালৈ তোমালোকৰ এক্সাম চলি থাকিব আফটাৰনুনত যিবিলাক এক্সাম আছে তো তোমালোকৰ MDC তো 20 জানুৱাৰী 2026 বৰ্ষত দিব লাগিব আকৌ যেটো তোমালোকৰ আৰু এটা সাবজেক্ট আছে ভ্যালু এডেড কোর্স প্লাস সমকৈ BSc তো থাৰ্ড সেমিষ্টাৰ যেটো MDC আৰু BSc সাবজেক্ট এই দুখন এক্সাম যেটো তোমালোকৰ হোৱা নাই তো এই দুখন সাবজেক্ট তোমালোকৰ হ'ব আৰু তোমালোকৰ যেটো ভ্যালু এডেড কোর্স সাবজেক্ট আছে হেটো তোমালোকৰ 22 জানুৱাৰী 2026 বৰ্ষৰ তো তোমালোকৰ থাৰ্সডে তোমালোকৰ দিব লাগিব তো মৰ্নিংত দিব লাগিব যেটো ভ্যালু এডেড কোর্স থাৰ্ড সেমিষ্টাৰৰ যি সাবজেক্ট আছে এই সাবজেক্টটো তোমালোকৰ 22 জানুৱাৰী 2026 বৰ্ষৰ মৰ্নিংত দিব লাগিব তো এটো আছিল তোমালোকৰ প্ৰগ্ৰামটো তোমালোকে ডেসক্ৰিপচনৰ লিংক দিয়া আছে তাৰ পৰা তোমালোকে ডাউনলোড কৰিব পাৰা আৰু ইয়াত তোমালোকৰ এটা কথা কৈ দিয়া আছে যে তোমালোকৰ যে এনি চেঞ্জ কাৰেকচন অৰ ৰিচিডিউল অফ প্ৰগ্ৰাম তো তোমালোকৰ যে এই প্ৰগ্ৰামটো যিকোনো মুহূৰ্তে তোমালোকৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা যিকোনো মুহূৰ্তে তোমালোকে চেঞ্জ কৰিব পাৰে আৰু চেঞ্জ কৰি হনা তোমালোকৰ এই চেঞ্জ কৰা যেটো থাকিব হেটো ৰুটিনটো আবার আকৌ তোমালোকৰ নটিচটো কত দিয়া হ'ব যে উইল be notified only in the Guwahati University website তো যদি তোমালোকৰ এই প্ৰগ্ৰামটো চেঞ্জ কৰে তো চেঞ্জ কৰিলে তোমালোকৰ যেটো আকৌ তোমালোকৰ যে প্ৰগ্ৰামটো তোমালোকৰ Guwahati University website তোমালোকৰ দিয়া থাকিব তো তাৰ পিছত যেটো গোপীনাথ বৰদলৈ নগৰ 24th ডিসেম্বৰ তো তোমালোকৰ যেটো 24 ডিসেম্বৰত এটো দিয়া আছে বা কালি তোমালোকৰ ৰুটিনটো তোমালোকৰ দিয়া আছে Guwahati Universityৰ ফালৰ পৰা তো তোমালোকে এটো চোৱা তোমালোকে চাবা তো এটো আছিল তোমালোকৰ থাৰ্ড সেমিষ্টাৰৰ ৰেগুলাৰ এণ্ড এৰিয়াৰৰ যেটো প্ৰগ্ৰাম আছিল সেই প্ৰগ্ৰামটো তো যিসকলে এৰিয়াৰ তো এৰিয়ালৰ তেওঁলোকৰ যেটো MDC হে সাবজেক্ট আছিল কিন্তু BSc সাবজেক্ট নাই তো এৰিয়াৰ সাবজেক্ট এৰিয়াৰ থকা সাবজেক্টৰ MDC সাবজেক্টটো 20 জানুৱাৰীত দিব লাগিব তো এইখিনি আছিল আৰু যিসকলে থাৰ্ড সেমিষ্টাৰ পঢ়ি আছে থাৰ্ড সেমিষ্টাৰৰ ছাত্ৰ-ছাত্ৰীসকলৰ যেটো ফাৰ্ষ্ট সেমিষ্টাৰৰ ব্যাক লাগিছিল তো তেওঁলোকৰ যেটো ব্যাক লগা সাবজেক্টৰ ইতিমধ্যে প্ৰগ্ৰামটো দিয়া হৈছে তো এই প্ৰগ্ৰামটো তোমালোকৰ নেক্সট ভিডিঅ দিম তো এই প্ৰগ্ৰামটো এৰিয়াৰটো তোমালোকে চাই লবা তো ভিডিঅটি মানে আছিল ভিডিঅ দেখলৈ চাই থাকিবা তোমালোকক ধন্যবাদ জনাও